Hey guys, welcome to Digonto Vlog. তো যোৱা ভিডিঅ'কেইটা চাইছে নাই অধিৱেশনত যোনে চোৱা নাই চাব পাৰোঁ একবাৰ। তো আজি যাব ওলাইছোঁ এতিয়া আমাৰ নাওকটাৰ শুক্লে পাৰ্কত। তাতে মানে এটা জুবিন দাৰ এটা মানে সেই বনাইছে মূৰ্তি এটা বনাইছে আপোনাৰ 12 ফুটমান দীঘল হ'ব। তো তালৈকে যাই আছোঁ। ইফালে আপা আছে, আপাৰ মই যাব ওলাইছোঁ। কেনে কবি কি কথা বৰে না? তো চাই জুবিন বলক আপোনালোককো দেখালে কেনেকুৱাকৈ কি বনাইছে মূৰ্তিটো মই দেখা নাই নিজে, যিহেতু আজি প্ৰথম হৈছে নে উদ্বোধন কৰিছে ৰাজা দা এটা আহিছিল মানে। তো বলকচোন সিহঁতে গেল বাৰু এতিয়া। তো আমি আহি পালোঁ আৰু শুক্লে দলংখন এই কাষতে পাৰ্কটো আছে। তো বলক ভিতৰত যাই কিনে ভালকৈ আপোনালোকক দেখাই আছোঁ। বলক তো ফাইনেলি আহি পালোঁ এই শুক্লে পাৰ্কৰ ভিতৰত। তো চাব পাৰে কি ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে, মানে মূৰ্তিটো আৰু এইটো চাব পাৰে কি ডাঙৰকৈ বনাইছে। 12 ফুট দীঘল আছে এইটো। আৰু ৰাতিপুৱাৰ ভাগত ৰাজা দা আহি কিনে ইয়াতে মিটিং কৰিছিল আৰু ছাৰ আহিছিল গণেশচাৰী ছাৰ। তাৰপিছত ইয়াতে এইটো উদ্বোধন কৰি থৈ গৈছে মূৰ্তিটো। পাৰ্কৰ ভিতৰত যাবি নেকি? আমাৰ পইচা নালাগে কিজানি ধুনীয়াকৈ পইচা আছে নেদাকে সোমাই আছোঁ। এতিয়া পইচা দিবৰ কাৰণে আমাৰ যিহেতু আমাৰ লোকেল ইয়াতে পাৰ্কৰ ভিতৰত একবাৰ চাই যাওঁ। পাৰ্কৰ অৱস্থা অলপ এনেকুৱা ধৰণৰ দুপৰীয়াৰ ভাগত 2:30মান বজাত এনেকুৱা পৰিস্থিতি নে কি কিয় পইচা নেদাকে সোমাই কেনে লাগছি হা আমাৰ ছাৰো। তো ধুনীয়াকৈ ইয়াতে ভিডিঅ' বনালোঁ। কালি আপোনালোকে লং ভিডিঅ' চাব, কেনেকুৱা পালে ভিডিঅ' চাই এটা কমেণ্ট কৰিব। তো এতিয়া ইয়াৰ পৰা আমি যাওঁ আৰু আপোনালোকে যিসকলে আহিম বুলি ভাবি শুক্লে পাৰ্কত আহিলে আপোনালোকে এইবাৰ পৰা জুবিন দাৰ মূৰ্তিটো ইয়াতে দেখা পাব। খুব ধুনীয়াকৈ বনাইছে, চাওক জোতাযোৰ কি ধুনীয়া বনাইছে দেখিছেনে? ইফালৰ পৰা ৰ'দ পৰি আছে, চাওক গীটাৰটো কি ধুনীয়াকৈ দিছে, মানে চব বস্তু এনেই বঢ়িয়া বনাইছে আৰু ভাল হৈছে নাপা? বঢ়িয়া বনাইছে একদম। চাওক ধুনীয়াকৈ ছাতি জ্বলি আছে ইয়াতো, যিহেতু সেই কৰিবৰ কাৰণে বেছি টাইম হোৱা নাই। ৰাজা দাহঁত অলপ আগতে আহি পালে, মই ৰাজা দাক দেখাব পাৰিলে হ'লে গুচি গ'ল মানে, একো নাই বাৰু আপোনালোকে আহিব। ভিডিঅ'টো যদি মানুহলৈকে চাই আছে সকলোৱে এটা শ্বেয়াৰ কৰি দিব আৰু সকলোৱে আহিব ইয়াতে। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু বলক বল কি ক কিবা এটা খাওঁ নেকি নাকতাত কিবা এটা খাই লওঁ। আৰু মানুহ আৰম্ভ হৈছে ইয়াৰ পাৰ্কত। এই চাওক গাড়ী চাওক কিমান লাইন লাগিছে, বাপৰে বাপ। ফাঁচিপাল টাইমত অলপ মানুহ হয় নেকি বেছি, আৰু ৰবিবাৰত অলপ হয় মানুহ। এতিয়া আৰু এটা এইকেইদিন অলপ মানুহ হ'ব, কাৰণ মূৰ্তিটো অলপ চাব আহিব জুবিন দাৰ। এতিয়া আমি ইয়াৰ পৰা যাই থাকোঁ বলক নাকতাক গেলি। ধুনীয়াকৈ ৰুচি খালোঁ, ৰুচি নহয় ভাতো খাই দিলোঁ, যি ভোক লাগছি। খাই কিনে এতিয়া কিছু দোকানত আছোঁ। কি কিশোৰ আছা দোকান? হা দোকান পুৰা বোলে মন্দা বহি আছে দোকানী। আছা একদম চকতে আপোনালোকে আহি যাব। হা বিক্ৰী নাই ন? ঠিক আছে। জুবিন দাৰ ধুনীয়াকৈ মূৰ্তিটো চাই আহিলোঁ নাকতাত। আহি কিনে আমি ডাঙৰ তাতে গেলিছোঁ, যিহেতু ডাঙৰ তাত আছে বাদে সেইকাৰণে এতিয়া খানা চানা আছে বোলে, এতিয়া নাম চাম ধৰিছি। এইফালে বিয়ানো পাইছি। কি হিচাপ কৰি আছা? এই এখন কোনে দিলে তোক? গিফ্ট দিছে নেকি? অবিনাশ আহিছে আমাৰ বাৰ্থডে খাব। হা আমি এতিয়া মৰিবাত আছোঁ। মৰিবাত মানে আমি বজাৰ কৰিব আছোঁ। মাংসটো লৈ লওঁ। এই কি ল'ম দেখিছে মাংস চাই লওঁ। মিছা কোৱা বুলি ভাবে ছাগাল এই কাটি আছে, এই শান্তি ছাগাল লৈ লওঁ। এই ছাগাল দি 1 কেজি হয় না? আমি এতিয়া কেক চেক লৈ ল'লোঁ। এতিয়া কেক চেক লৈ কিনে যাব লাগে আৰু বল ইয়াৰে বাৰ্থডে, তাৰমানে বহুত দিন আগতে বাৰ্থডেটো গৈছিল, সেইকাৰণে আজি পাতিম আৰু। তই মানুহ মাৰা গৈছিল নে কোনোবা? সেইকাৰণে চাওঁ ডাঙৰ ফেলা আমাৰ চিকুটা আহি গৈছে খানা খাবা বঢ়িয়া। কেক চেক আনিলোঁ, এতিয়া কেকটো কাটিব লাগে ফাৰ্ষ্ট, তাৰপিছত খানা চানা বনাই থাকোঁ আৰু চাই ভিডিঅ'টো দেই। ধুনীয়াকৈ আমি কেক চেক কাটিলোঁ, গোটেই গলে চলে লগিছি, ঢোকাল ঠাণ্ডা লাগি গ'ল। এতিয়া আমাৰ বেলেগ কাৰ্যসূচী চলি আছে। এইফালে আমাৰ ভাজা মাংস হৈ গ'ল, ভাজা মাংস খাই কিমান বাকী মাংস বাবুৱা আমাৰ এইখিনি দখে দিলে হৈ গ'ল। আমাৰ কিমান বাকী হ'ব আৰু কি ৰুবুলক সুধিলোঁ, ৰুবুলে ভাল জানে ৰুবুলে ফটাক লাই দিয়াচোন। ঐ বৰ খাব লগা মাংস হ'ব নেকি? এক পিচ দিয়াচোন খাওঁ, এক পিচ দিয়া খাওঁ। ভিডিঅ' ভাত খাব বহি গ'লোঁ, বঢ়িয়াকৈ বাৰ্থডেৰ খানা ভাত দিয়া নাই, ডিছটো দিছি, ভাতত আহি আছে মাংস। কিমান দেৰি
দে কেন দিয়া আছে ডিশ ডিশ করবে আছে এই ভাত খাই আছো বিল আছে বার্থডে বয় দালি বিলে আছে দালি নে আৰু বেলেগ আছে এই মাংস আছে তো ব নব আগে তো বই বেরিছো বিটু গাই চুলি তুলি কাটি পুরো গরমের কানে রেডি নেকি বিটু গরম মাটি দিলে ভাত নালাগে আৰু এই মাংস আহি গেল এই ভাতটো খাই লব বঢ়িয়াকে চা আৰু আছে মাংস বহি গৈছে চব আমি খাই উঠলো এয়া চব বহিছি আৰু চাওঁ আই অবিনাশ তখন অলপ বেলেগকৈ খালি কিয়া মই মানে পনীৰ আৰু মাংসটো দুটা খাইছোঁ চবকে দিয়ে নাই মানে দুটাও কিছুমানে পনীৰ বেছি হয়তো কিছুমানে মাংস বেছি এই খা আৰু গাইড খাইছি আকৌ তো ধুনীয়াকৈ খানা চানা খাই কিনে আহিলোঁ কেনেকুৱা বোলে ভিডিঅ' চাই কমেণ্ট কৰিব আৰু সকলোৱে আহাৰ আৰম্ভ কৰি দিয়ক আৰু এতিয়া পাৰ্কত আহিলে তাৰ জুবিনদাৰ মূৰ্তিটো চাই কিনে যাব আৰু সকলোৱে